নলবাৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ওপৰত চলোৱা আক্ৰমণ সন্দৰ্ভত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া। এই আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ। লুৰিণজ্যোতি গগৈক নলবাৰী জিলাত কৰা আক্ৰমণক আমি গৰিহণা দিছোঁ আৰু দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবৰ কাৰণে আমি দাবী কৰিছোঁ। কাৰণ এনে ব্যৱস্থাৰ জৰিয়তে যিটো গণতান্ত্ৰিক ব্যৱস্থা, এই গণতান্ত্ৰিক ব্যৱস্থাটোক মষিমূৰ কৰিবৰ কাৰণে এটা চেষ্টা কৰা হৈছে। এটা নিৰ্বাচনী হিংসাৰ জৰিয়তে গণতান্ত্ৰিক ব্যৱস্থাক মষিমূৰ কৰাৰ এটা চেষ্টা চলোৱা হৈছে আৰু এই বিষয়ত নিৰ্বাচন আয়োগক খুব কঠোৰ পদক্ষেপ ল'বৰ কাৰণে আমি দাবী কৰিছোঁ।